হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ। ইয়াতে কেইখন ৰাজ্য আছে, প্ৰতিটো ৰাজ্যৰ ৰাজধানী, ছেভেন চিষ্টাৰ কাক কোৱা হয়, ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য কোনটো, আটাইতকৈ সৰু ৰাজ্য কোনটো, আৰু ৰাজ্যসমূহৰ চাৰিওফালে কি কি দেশ বা ৰাজ্য আছে সেই বিষয়ে আমি ডিছকাছ কৰিম। উত্তৰ পূব ভাৰতত টোটাল 8টা ৰাজ্য আছে। এইকেইটা হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আসাম আৰু ছিকিম। এই 8খন ৰাজ্য হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্য। আৰু ইয়াৰ ভিতৰত ছিকিমক বাদ দি পেলাই যি 7খন ৰাজ্য আছে সেই 7খন ৰাজ্যক কোৱা হয় ছেভেন চিষ্টাৰ। তেনেহ'লে ছেভেন চিষ্টাৰৰ ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু আসাম। আৰু ছিকিমক কোৱা হয় এই ছেভেন চিষ্টাৰৰ ব্ৰাদাৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ, নাগালেণ্ডৰ কহিমা, মণিপুৰৰ ইম্ফল, মিজোৰামৰ আইজাল, ত্ৰিপুৰাৰ আগৰতলা, মেঘালয়ৰ শ্বিলং, আসামৰ ৰাজধানী দিছপুৰ, ছিকিমৰ ৰাজধানী হৈছে গেংটক। এতিয়া এই 8খন ৰাজ্যৰ ভিতৰত মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ আৰু আটাইতকৈ সৰু ৰাজ্য হৈছে ছিকিম। পৰীক্ষাৰ কোৱেশ্চন যদি এনেকুৱা আহে যে ছেভেন চিষ্টাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যটো কোনটো, তেতিয়া অৰুণাচল প্ৰদেশ হ'ব। আৰু যদি কয় নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য কোনটো, সেইটো আনচাৰ অৰুণাচল প্ৰদেশ হ'ব। আৰু যদি কয় ছেভেন চিষ্টাৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্য কোনটো, ইয়াৰ আনচাৰ হ'ব ত্ৰিপুৰা। আৰু যদি কয় নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্য কোনটো, তাৰ আনচাৰ হ'ব ছিকিম। এতিয়া ছিকিম আৰু অৰুণাচল প্ৰদেশ আৰু আসাম এই তিনিখন নৰ্থ ইষ্টৰ ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে ভূটান। বাংলাদেশে ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, আসাম এই 4খন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে। ম্যানমাৰে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ এই 4খন নৰ্থ ইষ্টৰ ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে। ইফালে আছে চীন। চীনে ছিকিম আৰু অৰুণাচল প্ৰদেশ এই দুখন নৰ্থ ইষ্টৰ ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে। আৰু ৱেষ্ট বেংগলৰ লগত আছে ছিকিম, আসাম এই দুখন ৰাজ্য ৱেষ্ট বেংগলৰ লগত সীমা ভাগ বতৰা কৰিছে। আমি নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰি আছো, গতিকে ৱেষ্ট বেংগলে ছিকিম আৰু আসাম এই দুখন নৰ্থ ইষ্টৰ ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে। এই একেটা চিত্ৰ আমি এইটো মেপৰ পৰাও চাব পাৰিম। এইটো হৈছে আমাৰ ছিকিম। ছিকিমৰ বাওঁফালে আছে নেপাল, সোঁফালে আছে ভূটান, ওপৰৰ ফালে আছে চীন আৰু তলৰ ফালে আছে এইটো হৈছে আমাৰ ৱেষ্ট বেংগল, পশ্চিমবংগ। এতিয়া আমি নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ প্ৰতিটো ৰাজ্যৰে চাৰিও সীমাত কি কি দেশ বা কি কি ৰাজ্য আছে সেইটো আমি জানিম। অৰুণাচল প্ৰদেশৰ এইটো চাইডত আছে চীন, এইফালে আছে ভূটান, এইফালে আছে আসাম আৰু এইটো চাইডত আছে ম্যানমাৰ আৰু ইফালে আছে নাগালেণ্ড। তেনেহ'লে অৰুণাচল প্ৰদেশৰ লগত চীন, ভূটান আৰু ম্যানমাৰ তিনিখন আন্তঃৰাষ্ট্ৰীয় দেশ লাগি আছে। আৰু নাগালেণ্ড আৰু আসাম এই দুখন ৰাজ্য ইয়াৰ সীমাৰ লগত লগ লাগি আছে। নাগালেণ্ডৰ লগত ইফালে আছে অৰুণাচল প্ৰদেশ, ইফালে আছে মণিপুৰ, ইফালে আছে আসাম আৰু এইটো চাইডত আছে ম্যানমাৰ। গতিকে নাগালেণ্ডৰ লগত ম্যানমাৰ এখন আন্তঃৰাষ্ট্ৰীয় দেশ লগ লাগি আছে আৰু তিনিখন ৰাজ্য লগ লাগি আছে। ইয়াৰ পিছত আছে মণিপুৰ। মণিপুৰৰ লগত নাগালেণ্ড আছে, মিজোৰাম আছে, আসাম আছে আৰু ম্যানমাৰ। মণিপুৰৰ লগত ম্যানমাৰ লগ লাগি আছে আৰু তিনিখন ৰাজ্য ইয়াৰ চাৰিও সীমাত লগ লাগি আছে। ইয়াৰ পিছত আছে মিজোৰাম। মিজোৰামৰ লগত মণিপুৰ, মিজোৰামৰ লগত ত্ৰিপুৰা, মিজোৰামৰ লগত আসাম আৰু মিজোৰামৰ লগত ম্যানমাৰ আৰু বাংলাদেশ লগ লাগি আছে। তেনেহ'লে মিজোৰামৰ লগত দুখন আন্তঃৰাষ্ট্ৰীয় দেশ লগ লাগি সীমা ভাগ বতৰা কৰিছে। এটা হৈছে ম্যানমাৰ আৰু এটা হৈছে বাংলাদেশ। আৰু তিনিখন ৰাজ্য মণিপুৰ, আসাম আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য মিজোৰামৰ সীমাৰ লগত লগ লাগি আছে। ইয়াৰ পিছত আছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ লগত বাংলাদেশ আৰু আসাম, বাংলাদেশ, আসাম আৰু মিজোৰাম এই তিনিখনৰ সীমা লগ লাগি আছে। বাংলাদেশ এখন আন্তঃৰাষ্ট্ৰীয় দেশ আৰু আসাম আৰু মিজোৰাম এই দুখন ৰাজ্য ত্ৰিপুৰাৰ লগত সীমা শ্বেয়াৰ কৰি আছে। মেঘালয়ৰ লগত বাংলাদেশ, আসাম
এই দুখন সীমা শ্বেয়াৰ কৰিছে। মেঘালয়ৰ লগত এখন দেশ আৰু এখন ৰাজ্য ইয়াৰ সীমা শ্বেয়াৰ কৰিছে। আসামৰ লগত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগল এই 7খন ৰাজ্য সীমা লগ লাগি আছে। আৰু ইফালে আছে ভূটান আৰু এইটো চাইডত আছে বাংলাদেশ। দুখন দেশ লগ লাগি আছে। ছিকিমৰ লগত ওপৰফালে আছে চীন, তলফালে আছে ৱেষ্ট বেংগল, ইফালে আছে নেপাল, ইফালে আছে ভূটান। গতিকে তিনিখন দেশ আৰু এখন ৰাজ্য। দেশ তিনিখন হৈছে নেপাল, চীন আৰু ভূটান। ৰাজ্য হৈছে ৱেষ্ট বেংগল, পশ্চিমবংগ। ছিকিমৰ সীমাৰ লগত সীমা শ্বেয়াৰ কৰিছে।